সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওঁ আজিৰ বাতৰি। যোৰহাটত সমাজৰ দিন উদযাপন। জনপ্ৰিয় ইউটিউবাৰ সময় গগৈলৈ সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী বঁটা। নিউজৰ ৰিপৰ্ট। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী বঁটা। সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত প্ৰয়াত সমীৰণ বৰদলৈৰ ৬৭তম জন্মবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত সমাজৰ দিন অনুষ্ঠানটিত জনপ্ৰিয় ইউটিউবাৰ তথা সমাজ হিতৈষী যুৱক সময় গগৈলৈ সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী বঁটা প্ৰদান কৰা হয়। আজিৰ যি অনুভৱ যদি মই ক'বলৈ যাওঁ, মই খুবেই সুখী হৈছোঁ। অসমৰ চুকে কোণে বহুত বেছি মৰম পাইছোঁ আৰু আজি যোৰহাটত প্ৰথমবাৰ যোৰহাটবাসী ৰাইজৰ পৰা এনেধৰণে মোক মৰম যাচিছে নহয়, সঁচাকৈ মই শব্দত বুজাবলৈ নোৱাৰিম। খুবেই আৱেগিক হৈছোঁ মই সেই মুহূৰ্তত, যি মুহূৰ্তত সেই মোক বঁটা প্ৰদান কৰা হৈছিলে, সেই মুহূৰ্তখিনি মোৰ কাৰণে খুবেই আৱেগিক আছিলে। মাত্ৰ ইমানেই কম, প্ৰতিজনলৈ বহুত বেছি ধন্যবাদ থাকিল। সমীৰণ বৰদলৈ ডাঙৰীয়াৰ স্মৃতিত তেখেতৰ জন্মদিনত যি পদক্ষেপ লোৱা হৈছে যে প্ৰতি বছৰে এজনক বঁটা প্ৰদান কৰিবলৈ, আমাৰ যোৰহাট জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল কৰ্মকৰ্তা আছে প্ৰতিজনলৈ বহুত বেছি ধন্যবাদ এই পদক্ষেপ লোৱাৰ বাবে। তেখেতে এইবছৰ মোক সন্মান দিম বুলি যি সিদ্ধান্ত লৈছিলে, মই কিমান যোগ্য হয় মই নাজানো, মই কিমানখিনি যোগ্য হয় এই বঁটাৰ কাৰণে তেখেতৰ নামত মই সেইটো শব্দৰে মই নাজানো কিমানখিনি হয়, কিন্তু তেওঁলোকে ইমানখিনি ভবাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু সাহস পাইছোঁ যে পাছলৈ আৰু যাতে ভাল কাম কৰি যাব পাৰোঁ, বা ভাল কাম বুলি নহয়, যিখিনি কাম মই কৰি গৈছোঁ আৰু যাতে কৰি যাব পাৰোঁ, কাৰণ মাত্ৰ এতিয়া আৰম্ভণিহে কৰিছোঁ, কৰিবলগীয়া বহুতখিনি আছে। আৰম্ভণিতে ৰাইজৰ পৰা এনেধৰণে মৰম দিয়াৰ বাবে প্ৰতিজনলৈ আকৌ এবাৰ বহুত বেছি ধন্যবাদ। সংগীত শিল্পী জয়ন্ত নাথে এটি ঘোষাৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে প্ৰয়াত সমীৰণ বৰদলৈৰ সহধৰ্মিনী শিখা বৰদলৈয়ে। সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা মনোজ্ঞ অনুষ্ঠানটিত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তই মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি সমীৰণ বৰদলৈৰ সমাজ হিতৈষী কৰ্মস্পৃহাৰ সন্দৰ্ভত এক বিস্তৃত সাৱলীল বক্তব্য আগবঢ়াই কয় যে যোৰহাটবাসীলৈ আগবঢ়াই যোৱা তেখেতৰ অৱদানখিনি যাতে যোৰহাটবাসীয়ে সদায় জীয়াই ৰাখে। বিশিষ্ট সাংবাদিক ললিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত সময় গগৈক যোৰহাটৰ ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰকৃতাৰ্থত এজন সমাজ প্ৰাণ আৰু সমাজপ্ৰিয় ব্যক্তি, নিস্বাৰ্থভাৱে সমাজৰ কাৰণে নিজক বিলাই দি তেখেতে খুবেই আনন্দ লাভ কৰিছিলে। সময়ত হয়তো গাৰ্হস্থ্য জীৱনক নেওচি বা পাহৰি গৈ কেৱল নিজক সমাজৰ হৈ ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, সাহিত্যৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, সকলোতে নিজক বিলাই দি তেখেতে খুব আপ্লুত হৈছিলে আনন্দত। আজি তেনে এজন ব্যক্তিৰ যে এজন সামাজিক বা প্ৰকৃতাৰ্থত সমাজপ্ৰাণ উপাধিৰে বিভূষিত কৰি যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তেওঁৰ জন্মদিনটোক যি ধৰণে উদযাপন কৰি অহা হৈছে, আমি পৰিয়ালবৰ্গ অতি আনন্দিত। সঁচাকৈ প্ৰকৃতাৰ্থত তেওঁলোকৰ প্ৰতি আমাৰ যথেষ্ট পৰিয়ালৰ তেওঁলোকৰ প্ৰতি আমাৰ সেৱাৰ মনোভাৱ আছে।
আৰু ভৱিষ্যতেও আমি আশা কৰিছোঁ আৰু পৰিয়ালে তেওঁলোকক এই সহায় সহযোগিতা আগবঢ়াম। তাৰোপৰি তেওঁৰ সমীৰণ বৰদলৈৰ জন্মদিনটোত বহুতো ব্যক্তি গণ্যমান্য ব্যক্তি উপস্থিত থাকি আজি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ কাৰণে মই সকলোলৈকে পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। সমাজপ্ৰাণ সমীৰণ বৰদলৈ ডাঙৰীয়াক প্ৰয়াত সমীৰণ বৰদলৈ ডাঙৰীয়াক স্মৰণ কৰি আজিৰ দিনটোত সমাজৰ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ আৰু এই সমাজৰ দিন অনুষ্ঠানটোত ইয়াত উপস্থিত আছিল মুখ্য বক্তা হিচাপে গড়গাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত ছাৰ। ইয়াত উপস্থিত আছিল আমাৰ এই প্ৰত্যেক বছৰে এটা বঁটা প্ৰদান কৰা হয় সমীৰণ বৰদলৈ সমাজপ্ৰাণ সমাজহিতৈষী বঁটা, আৰু এই বঁটাটো প্ৰদান কৰা হৈছে এইবাৰ সকলোৱে জনপ্ৰিয় ইউটিউবাৰ সময় গগৈ ডাঙৰীয়াক। আপোনালোকে সকলোৱে জানে সময় গগৈ ডাঙৰীয়াই বিগত সময়ছোৱাত সমাজ জীৱনৰ কাৰণে কি কি কাম কৰি আহিছে আপোনালোকে সকলোৱে অৱগত। তেখেতে বিভিন্ন গৃহহীন পৰিয়ালক অৰ্থাৎ গৃহহীন লোকক তেখেতে ঘৰ সাজি দিছে। তাৰ সমান্তৰালভাৱে বিভিন্ন পশুপ্ৰেম তেখেতৰ বিভিন্ন ধৰণৰ কামত আমি দেখা পাইছোঁ। তেখেতে দুজনকৈ শিশুক তেখেতে এডপ্ট কৰি লৈছে, অৰ্থাৎ তেখেতে সমাজ জীৱনৰ কাৰণে 27 বছৰ বয়সত যথেষ্ট কাম কৰিছে আৰু তেখেতৰ সন্মান জনাই আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ দ্বাৰা আজি এই বঁটাটি তেখেতক প্ৰদান কৰা হৈছে। আৰু এই বঁটা প্ৰদান অনুষ্ঠানৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ, সমাজৰ বাবে যিসকল ব্যক্তিয়ে নিস্বাৰ্থভাৱে কাম কৰি যায় সেই ব্যক্তিসকলক স্মৰণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে। আৰু আমি ছাত্ৰ সন্থাইও বিশ্বাস কৰোঁ যে সমাজৰ বাবে যিসকলে কাম কৰি গৈছে সকলোকে এনেধৰণে চিন্তা চৰ্চা কৰি তেখেতৰ বিষয়ে আলোকপাত কৰি এটা দিন আমাৰ যথেষ্ট প্ৰয়োজন। আৰু আনুষ্ঠানিকতাৰ খাতিৰত সেই দিনটোত আজি আমি বঁটা প্ৰদান কৰা হৈছে। আৰু এই বঁটা প্ৰদান অনুষ্ঠানটোৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ উত্তৰ প্ৰজন্মই তেখেতসকলৰ আদৰ্শ গ্ৰহণ কৰক আৰু তেখেতসকলৰ আদৰ্শৰে যদি সমাজত ভৱিষ্যতৰ দিনত আগবাঢ়ি যায় তেখেতসকলে যথেষ্ট উন্নতি সাধন হ'ব আৰু সমাজখনৰ ভাল হ'ব। আমি এইটো কথাই ক'ব বিচাৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।